নমস্কাৰ আজি হৈছে 23 অক্টোবৰ বৃহস্পতিবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ন্যায়ৰ লগত কোনো কম্প্ৰমাইজ নহব এছআইটিয়ে শীঘ্ৰে সমাপ্ত কৰক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আমি সকলোৱে জুবিন প্ৰেমী এনেদৰে এতিয়া মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ নলবাৰীৰ পিছত এবাৰ মঙ্গলদৈত বিজেপিৰ বৃহৎ জনসমদল দেখিবলৈ পোৱা গৈছে আমাৰ জুবিন অমৰ জুবিন আমাৰ জুবিন প্ৰাণৰ জুবিন দাবীৰে তেওঁলোকে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে জুবিন গাৰ্গে ন্যায় পাবই লাগিব আমি সকলোৱে হৈছো জুবিন প্ৰেমী জুবিন গাৰ্গৰ ন্যায়ৰ লগত কোনো কম্প্ৰমাইজ কৰা নহব দোষীয়ে কঠোৰতম শাস্তি পাবই লাগিব আমাৰ প্ৰাণৰ শিল্পীয়ে শীঘ্ৰে ন্যায় পাব লাগিব জুবিন গাৰ্গৰ মৃত্যুৰে জড়িত সকলোকে কঠোৰ শাস্তি দিব লাগে আৰু এছআইটিয়ে শীঘ্ৰে সমাপ্ত কৰক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু পানী নখৰাকৈ তদন্ত হ'ব লাগিব জুবিন গাৰ্গৰ এটা ঘটনা আৰু ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী মঙ্গলদৈত হুংকাৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু সভাপতি দিলীপ শইকীয়াৰ নলবাৰীৰ পিছত এইবাৰ মঙ্গলদৈত বিজেপিৰ বৃহৎ জনসমদল দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিনৰ ন্যায়ৰ দাবীত বিজেপিৰ ন্যায় যাত্ৰা এক ডাঙৰ কমিটি মুখ্যমন্ত্ৰীৰ ওপৰত নিজ দলৰে আস্থা নাই বিজেপিক কটাশ এবাৰ লুৰিণজ্যোতি গগৈৰ এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ জুবিনৰ ন্যায়ৰ দাবীত বিজেপিৰ ন্যায় যাত্ৰা এক ডাঙৰ কমিটি নিজৰ চৰকাৰ থকাৰ পিছতো ন্যায়ৰ বাবে সমদল কৰাটো এক হাস্যকৰ বিষয় বুলি কৈছে এতিয়া লুৰিণজ্যোতি গগৈয়ে আৰু বিজেপি দলৰ এই কাৰ্যসূচীয়ে প্ৰমাণ কৰিলে মুখ্যমন্ত্ৰীৰ ওপৰত কাৰো আস্থা নাই নিজ দলৰ মানুহৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা নাই আৰু ভৰসা নাই বিজেপিক কটাশ এবাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ শাসনত বিজেপি থকাৰ পিছতো ন্যায় বিচাৰি ৰাজপথলৈ ওলাইছে বিজেপি কৰ্মী জুবিন গাৰ্গৰ আদৰ্শৰে মিল নথকা বিজেপিয়ে ন্যায় যাত্ৰা উলিওৱাটো এক হাস্যকৰ বিজেপিয়ে ৰাজপথলৈ আহি জুবিনৰ ন্যায়ৰ বাবে মুখ্যমন্ত্ৰীক হেঁচা দিব লগা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে প্ৰথমৰে পৰা মই ন্যায় দিম বুলি কৈ আহিছে আনফালে বিজেপি দলে ন্যায়ৰ দাবীত সমদল উলিয়াইছে এক হাস্যকৰ বিষয় বুলি তেওঁ এতিয়া উল্লেখ কৰি কৈছে আৰু এই কথা প্ৰমাণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস নাই বিজেপি কৰ্মীৰো আৰু জুবিন অনুৰাগী তেতিয়াহে হ'ব পাৰিব যেতিয়া তেখেতৰ আদৰ্শ হৃদয়ংগম কৰিব পাৰিব আৰু জুবিনৰ ন্যায়ৰ দাবীত বিজেপিৰ ন্যায় যাত্ৰা উলিওৱাটো এক ডাঙৰ কমিটি বুলি উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈয়ে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ কোকৰাঝাৰৰ ৰেলপথত ভয়ংকৰ আইইডি বিস্ফোৰণ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে উজনি নামৰ ৰেল সেৱা শ যাত্ৰীৰ মাজত হাহাকাৰ এই মুহূৰ্তৰ খবৰ জনাইছো সমুদৰ্শকক কোকৰাঝাৰৰ ৰেলপথত ভয়ংকৰ আইইডি বিস্ফোৰণ কোকৰাঝাৰ আৰু চালাকাটিৰ ৰেল ষ্টেচনৰ মাজত ভয়ংকৰ বিস্ফোৰণ আইইডিৰ বিস্ফোৰণৰ ফলত ছিঙি গ'ল ৰেলপথ আৰু ৰেল যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে কোকৰাঝাৰ ষ্টেচনৰ পৰা 5 কিলোমিটাৰ পূব দিশত সংঘটিত হৈছে এই ঘটনা আৰু সম্পূৰ্ণৰূপে স্তব্ধ উজনি নামনি আৰু ৰেল সেৱা ষ্টেচনে ৰখাই থোৱা হৈছে ৰেলসমূহ আৰু কোকৰাঝাৰৰ ৰেলপথত ভয়ংকৰ আইইডি বিস্ফোৰণৰ খবৰ আহি পৰিছে আইইডি বিস্ফোৰণৰ ফলত ছিঙি গৈছে ৰেলপথ আৰু কোকৰাঝাৰৰ ষ্টেচনৰ পৰা 5 কিলোমিটাৰ পূব দিশত সংঘটিত হৈছে এই ঘটনা আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ প্ৰতিজন অসমীয়াৰ কণ্ঠত জুবিন গাৰ্গ জীয়াই থাকিব জুবিনৰ ন্যায়ৰ বাবে যুদ্ধ কৰি আছো আৰু যুদ্ধ কৰি যাম মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই মুহূৰ্তৰ খবৰ জনাই যাম গতিকে খবৰটো দিয়াৰ আগতে যদি সেই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কমেণ্ট বক্সত লিখক #justice4jubin garg জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল সেয়া আমি জানিব লাগিব জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা হল প্ৰতিটো প্ৰশ্নৰ উত্তৰ বিচাৰিছে এতিয়া জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে প্ৰতিজন অসমীয়াৰ আত্মাত সোমাই আছে জুবিন কোটি কোটি মানুহৰ মাজত জুবিন জীয়াই থাকিব লাগিব আমি সকলোৱে একত্ৰিত হৈ থাকিব লাগিব আৰু জুবিনে
কৰিব বিচৰা সকলোবোৰ কাম আমি কৰিব লাগিব সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব নৱপ্ৰজন্মক ভাল পাইছিল জুবিন গাৰ্গে নৱপ্ৰজন্মৰ বাবে বহুদিন কান্দিছে জুবিন গাৰ্গে আৰু নতুন প্ৰজন্মই জুবিন গাৰ্গৰ সপোনবোৰক কঢ়িয়াই নিয়ক আৰু মোৰ কাষত সদায় থাকক আপোনালোকে এনেদৰে এতিয়া আহ্বান জনাইছে জুবিন গাৰ্গৰ অনুৰাগীসকলক আৰু আপোনালোকে আমাৰ শক্তি জুবিনৰ ন্যায়ৰ বাবে যুদ্ধ কৰি আছোঁ আৰু সদায় যুদ্ধ কৰি যাম আমাৰ অন্তৰৰ ভিতৰত কি চলি আছে কেৱল আমিহে জানো জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল সেয়া আমি জানিব লাগিব জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা হ'ল প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমাক লাগিব এতিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ বিচাৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আমি ধৈৰ্য শক্তিৰে অপেক্ষা কৰি আছোঁ আমাক ন্যায় লাগিবই বহুত কষ্ট হৈছে কিয়নো আজি জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পাৰ হৈ গ'ল তাৰ পিছতো এতিয়ালৈকে জুবিন গাৰ্গে ন্যায় পোৱা নাই আৰু জুবিনক অমৰ কৰি ৰখাৰ দায়িত্ব আমাৰ আৰু জুবিনক সুঁৱৰি মঞ্চত উচপি উঠিল জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ নমতা অতিথিয়ে ভিৰ কৰিছে জুবিনৰ সমাধি ক্ষেত্ৰত জুবিনক হিন্দু বিৰোধী সজোৱাত উঠি পৰি লাগিছে একাংশই এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ নমতা অতিথিয়ে ভিৰ কৰিছে জুবিনৰ সমাধি ক্ষেত্ৰত জুবিনে একাংশ লোকক নমতা অতিথি আখ্যা দিছিল জুবিন গাৰ্গক সন্মুখত লৈ দুৰ্বল কৰিব বিচাৰিছে হিন্দু ধৰ্ম আমাতকৈ ডাঙৰ শিৱভক্ত আছিল জুবিন গাৰ্গ আৰু সাহস আছে যদি আমাক দেখুৱাই দিয়ক জুবিনৰ ধৰ্ম নাই বুলি এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু জুবিন যেন হিন্দু বিৰোধী আছিল তেনেকুৱা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে একাংশই এনে কথা কৈ উচ্ছেদ হ'বলগীয়া মানুহক নিৰাপত্তা দিয়া হৈছে একাংশ হিন্দুৱে সমাধিত গৈ জুবিনক মদেৰে পূজা কৰিছে আৰু মদ নহয় জুবিনক আমি তেওঁৰ গানেৰেহে স্মৰণ কৰা উচিত আৰু জুবিনে মদ খোৱা বুলি ধাৰণা দিয়াসকলক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নমতা অতিথিয়ে ভিৰ কৰিছে জুবিনৰ সমাধি ক্ষেত্ৰত জুবিনে একাংশ লোকক নমতা অতিথি আখ্যা দিছিল জুবিন গাৰ্গক সন্মুখত লৈ দুৰ্বল কৰিব বিচাৰিছে হিন্দু ধৰ্মই আৰু আমাতকৈ ডাঙৰ শিৱভক্ত আছিল জুবিন গাৰ্গ কিয়নো জুবিন গাৰ্গৰ হাতত দেখিবলৈ পোৱা গৈছে শিৱৰ এক টেটু আহিছোঁ আন এক খবৰৰ মাজলৈ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিশাল সমদল আচুৰ আজি ৰাজ্যজুৰি সদু অসম ছাত্ৰ সন্থাৰ ন্যায় সমদল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিশাল সমদল কাৰ্যসূচী আচুৰ অসমত আন্দোলন নকৰাকৈ একো পোৱা নাযায় বুলি মন্তব্য কৰা হৈছে আচুৰ ফালৰ পৰা আৰু শাসক বিৰোধী আৰু বিৰোধী দলসমূহে যাতে জুবিনক লৈ ৰাজনীতি নকৰে এনেদৰে এতিয়া সকীয়াই দিছে ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই আৰু আজি ৰাজ্যজুৰি সমদল জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সদু অসম ছাত্ৰ সন্থা আচুৰ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিশাল সমদল কাৰ্যসূচী আচুৰ অসমত আন্দোলন নকৰাকৈ একো পোৱা নাযায় বুলি মন্তব্য কৰিছে আচুৰ ফালৰ পৰা আৰু শাসক বিৰোধী দলসমূহে যাতে জুবিনক লৈ ৰাজনীতি নকৰে তাক লৈ এতিয়া ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই সকীয়াই দিছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ৰাজনীতি নহয় জুবিনক কংগ্ৰেছ বিজেপি আৰু এজেপি সকলোৱে প্ৰাণ ভৰি ভাল পায় মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ ঘটনাক লৈ ৰাজনীতিৰ কোনো অৱকাশ নাই জুবিনৰ মৃত্যুৰ পিছত একাংশ ভুৱা অনুৰাগীয়ে শিল্পীগৰাকীৰ নামত অশান্তি বিয়পোৱাৰ চেষ্টা কৰিছে স্পষ্ট কথা যিকোনো মূল্যৰ বিনিময়ত জুবিন গাৰ্গৰ অসমক অশান্ত কৰিবলৈ নিদিওঁ এইখন অসম ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জুবিন গাৰ্গৰ অসম জুবিনৰ অসমক ৰাজনীতিৰ বদ্ধভূমি হ'বলৈ দিয়া নহ'ব আৰু জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাক এছাম লোকে ৰাজনৈতিক হাতিয়াৰ লৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা চলাইছে আৰু এইসকল লোকে জীৱনকালত জুবিনৰ এটা গানো শুনা নাছিল কিন্তু জুবিনৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ আদৰ্শক অন্যফালে লৈ যোৱাৰ প্ৰচেষ্টা কৰিছে একাংশই ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ পিছত ৰাজনীতি হোৱা নাছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ৰাজনীতি কৰিবলৈ দিয়া নহ'ব কাৰণ জুবিন গাৰ্গক বিজেপি এজেপি কংগ্ৰেছ সকলোৱে প্ৰাণ ভৰি ভাল পায় জুবিন গাৰ্গৰ ঘটনাক লৈ ৰাজনীতিৰ কোনো অৱকাশ নাই বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিনৰ মৃত্যুৰ পিছত একাংশ ভুৱা অনুৰাগীয়ে শিল্পীগৰাকীৰ নামত
অশান্তি বিয়পাৰ চেষ্টা কৰিছে আৰু এই স্পষ্ট কথা যিকোনো মূল্যৰ বিনিময়ত জুবিন গাৰ্গৰ অসমক অশান্ত কৰিবলৈ নিদু বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ হিন্দু মহিলাই জন্ম দিয়ক তিনিটাকৈ সন্তান মুখ্যমন্ত্ৰীৰ এই আহ্বান এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ দুটা নহয় জন্ম দিয়ক তিনিটাকৈ সন্তান হিন্দুৰ জনসংখ্যা হ্ৰাস পোৱাক লৈ উদ্বিগ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুটাৰ সলনি তিনিটা সন্তানৰ নীতি ল'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ নগাঁৱত হ্ৰাস পাই আহিছে হিন্দুৰ জনসংখ্যা আমি দুটাৰ সলনি জন্ম দিব লাগিব তিনিটা সন্তান মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু চাৰিটা সন্তান জন্ম নিদিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুটা নহয় জন্ম দিয়ক তিনিটাকৈ সন্তান এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হিন্দুৰ জনসংখ্যা হ্ৰাস পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ কৈছে যে দুটাৰ সলনি তিনিটা সন্তানৰ নীতি ল'বলৈ আহ্বান আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ এতিয়া ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি শীঘ্ৰে অন্তৰ্ভুক্ত কৰক আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম কিন্তু কিদৰে কৰিব সবিশেষ জনাই যাম গতিকে খবৰটি দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু জুবিন গাৰ্গক নিয়াৰ বাবে কমেণ্ট বক্সত লিখক #justice4Jubin Garg ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি জনাওক কমেণ্ট বক্সত কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম চৰকাৰে এক সুবিধা দিছে জনসাধাৰণৰ বাবে আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি আপোনাৰ পৰিয়ালৰ নাম কেনেকৈ কৰিব অন্তৰ্ভুক্ত জনাই যাম পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে আপুনি যোগাযোগ কৰিব লাগিব আৰু নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক আৰু অনলাইন যোগ কৰিব পাৰিব এই আবেদন নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব নাম আৰু EKYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব আপুনি নাম আৰু নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম কৰিব পাৰিব আপুনি আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল আৰু ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি যদি হোৱা নাই তেন্তে কেনেদৰে কৰিব আমি সবিশেষ জনাইছোঁ দৰ্শকক কিদৰে অন্তৰ্ভুক্তি কৰিব নতুন সদস্যৰ নাম জনাইছোঁ আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ হিয়াৰ আমঠু জুবিন গাৰ্গে কেতিয়া পাব ন্যায় আসলতে কিমান সময় লাগিব এই গোচৰটো ৰায়দানলৈ কিমান অপেক্ষা কৰিব লাগিব অসমবাসীয়ে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ চলিলেও কিমান অপেক্ষা কৰিব লাগিব অসমবাসীৰ ৰাইজে দেশৰ ন্যায় ব্যৱস্থাত অভিযুক্তক শাস্তিৰ বিধান কেনেকুৱা তাক লৈ প্ৰশ্ন উঠিছে জুবিন গাৰ্গৰ গোচৰটো কি প্ৰক্ৰিয়াৰ মাজেৰে চলিব তাক লৈ প্ৰশ্ন কৰা হৈছে ন্যায় বিচাৰি দাবী তুলিলেও ক্ষিপ্ৰ হ'ব নেকি বিচাৰ প্ৰক্ৰিয়া জুবিন গাৰ্গে ন্যায় কেতিয়া পাব তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে সমগ্ৰ অসমবাসীৰ প্ৰশ্ন এয়া আসলতে কিমান সময় লাগিব এই গোচৰটো ৰায়দানলৈ কিমান অপেক্ষা কৰিব লাগিব সমগ্ৰ অসমবাসীয়ে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ চলিলেও কিমান অপেক্ষা কৰিব লাগিব দেশৰ ন্যায় ব্যৱস্থাত অভিযুক্তক শাস্তিৰ বিধান কেনেকুৱা এয়া সকলো অসমবাসীৰ প্ৰশ্ন জুবিন গাৰ্গৰ গোচৰটো কি প্ৰক্ৰিয়াৰ মাজেৰে চলিব ন্যায় বিচাৰি দাবী তুলিলেও ক্ষিপ্ৰ হ'ব নেকি বিচাৰ প্ৰক্ৰিয়া আৰু জুবিন গাৰ্গে ন্যায় কেতিয়া পাব তাক লৈ এতিয়া সমগ্ৰ অসমবাসীয়ে এক প্ৰশ্ন কৰিছে আৰু আপুনিও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #justice4Jubin Garg